চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। কিছু মুহূৰ্তৰ পাছতেই LPUP ৫,৫৫০টা ছেকেণ্ড প্ৰভিজনেল যি মেৰিট লিষ্ট হয়, মেৰিট লিষ্ট প্ৰকাশ পাব। তো সেই যি ৰিজাল্ট হয়, ছেকেণ্ড যি প্ৰভিজনেল ৰিজাল্ট হয়, কেনেকুৱা ধৰণে চেক কৰিব, পোনপ্ৰথমে মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি assampro.com চাৰ্চ কৰিব। ওপৰতে যিটো ৱেবছাইটৰ আপোনালোকে লিংক দেখিবলৈ পাইছে, তাতেই ক্লিক কৰিব। তাত ক্লিক কৰাৰ পিছত আপোনালোকৰ মোবাইলৰ পেজখন এনেকুৱা ধৰণে অ'পেন হ'ব। ওপৰতে এটা ৰিজাল্টৰ ছেকশ্যন দেখিবলৈ পাব, DEE আছাম মেৰিট লিষ্ট 2025 5,550টা যি ছেকেণ্ড প্ৰভিজনেল ৰিজাল্ট বুলি দেখিবলৈ পাব, তাতেই ক্লিক কৰিব। ইয়াতে আপোনালোকে অলপ স্ক্ৰল ডাউন কৰিব, সকলোবিলাক ডিটেইল পঢ়িব পাৰিব আৰু ইয়াতে ছেকেণ্ড যি প্ৰভিজনেল ৰিজাল্ট হয় চাব পাৰিব। ইয়াতে দেখিবলৈ পাব এটা ছেকশ্যন ছেকেণ্ড প্ৰভিজনেল মেৰিট লিষ্ট আৰু ইয়াতে সকলোবিলাক লিংক আপোনালোকে পাই যাব। কিছু মুহূৰ্তৰ পাছতে আপোনালোকৰ ইয়াতে ৰিজাল্ট উপলব্ধ হ'ব আৰু যদি তললৈ স্ক্ৰল ডাউন কৰে, ইয়াতে দেখিবলৈ পাইছে 25 অক্টোবৰ আফটাৰ 9 PM অৰ্থাৎ 9 বজাৰ পাছতেই আপোনালোকৰ ইয়াতে লিংক এক্টিভেট হৈ যাব, আপোনালোকে চাব পাৰিব।